ধুবুৰীৰ ৭ নং ৱাৰ্ডত হঠাৎ হুলস্থুল। ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ মাজত হোৱা ধোৱা। ৭ নং ৱাৰ্ডৰ এটা পথত থকা এই অট্টালিকালৈ আঙুলি সকলোৰে। ঘটনাৰ মূল কেন্দ্ৰবিন্দু অট্টালিকাটোৰ খিৰিকীৰে হাতত মোবাইল লৈ ভিডিঅ' কৰি থকা এই আদহীয়া লোকজন। হুলস্থুলৰ মাজতে তলত থকা লোকসকললৈ শিল দলিয়াইছে আদহীয়া লোকজনে। অশ্লীল ভাষাৰে গালি গালাজো কৰিছে। লোকজনৰ নাম আব্দুল নাছিৰ আল ফাৰুক। স্বাধীনতা আন্দোলনৰ সেনানীৰ নাতি হেনো তেওঁ। মোৰ নেইবাৰ হয় মহম্মদ আব্দুল নাছিৰ আল ফাৰুক। তেখেতে নিজকে ফ্ৰীডম ফাইটাৰৰ ফেমিলিৰ পৰা বিলং কৰা বুলি কয়। তেখেত মহম্মদ আব্দুল ৰছিদ আল ফাৰুক লেজেণ্ডাৰী ফ্ৰীডম ফাইটাৰৰ গ্ৰেণ্ডছন বুলি নিজকে পৰিচয় দিয়ে। কিন্তু আব্দুল নাছিৰৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ। পিতৃয়ে নিৰ্মাণ কৰি থৈ যোৱা অট্টালিকাত খাই বহি অলস জীৱন কটোৱা আব্দুল নাছিৰ আল ফাৰুক নামৰ লোকজনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ বিভিন্ন অভিযোগ। প্ৰায়ে মহিলাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে নাছিৰে। নাছিৰৰ ভয়ত বাথৰুমলৈ যাবলৈ ভয় মহিলাৰ। মন গ'লেই প্ৰতিবেশী মহিলা যুৱতীৰ ফটো ভিডিঅ' মোবাইলৰ কেমেৰাত বন্দী কৰি থয় আব্দুল নাছিৰে। আনৰ ফেচবুকৰ পৰা ফটো লৈ অকৰ্তৃত্বশীলভাৱে আপলোড কৰে সামাজিক মাধ্যমত। কেৱল সিমানেই নহয়, পথেৰে যোৱা যুৱতী মহিলাকো অশ্লীল ভাষাৰে কৰে গালি গালাজ। আমি বাথৰুমত যাব নোৱাৰো, আমি কাপোৰ মেলিব নোৱাৰো, আমাক এনেকে ভিডিঅ' কৰি কৰি আমাক ফুলন দেবী লিখে। কি নাম ভিডিঅ' কৰি আছে? কি নাম দেখে? কি নাম? আব্দুল নাছিৰ আল ফাৰুক। তেখেতে একো নকৰে, বাপে বনাই দিয়া ঘৰত থাকে, মানুহ বাপে বনোৱা ঘৰত থাকে, মানুহক ব্লেকমেইলিং কৰি পইচা লয়। আব্দুল নাছিৰ আল ফাৰুক নামৰ এই লোকজনৰ কৰ্মকাণ্ড আৰু অটপালিত অতিষ্ঠ হৈ দেওবাৰে ওলাই আহিল ৭ নং ৱাৰ্ডৰ ৰাইজ। ঘটনাস্থলীলৈ সাংবাদিককো মাতি পঠালে ৰাইজে। নাটক আৰম্ভ হৈ গ'ল আদহীয়া লোকজনৰ। এইবাৰ বিল্ডিঙৰ ওপৰৰ পৰাই নাছিৰে দলিয়ালে ইটা শিল। নাছিৰৰ আক্ৰমণত আহত হ'ল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিক। পোহৰলৈ আহিল এজন পংগু যুৱকক ধন দিম বুলি কৈ মাৰপিট কৰা ঘটনাও। আজি তাতে হাল্লা হৈছে ৭ নম্বৰ ৱাৰ্ডত। আমি গ'লোঁ, আমি ৰিপৰ্টাৰ মানুহ যাব লাগে। যাৰ পৰা ওপৰৰ পৰা কি দলি মাৰি এটা চিল পাথৰ পেলাই দিলে মাথাত। ওলাই যাৱা, ইয়াৰ পৰা ওলাই যাৱা। আমাৰ ৰিপৰ্টাৰবিলাক গালি দি আছে, মাৰা ধমকি দি আছে। সি মানে মই এজন হেণ্ডিকেপ মানুহ, দৰজ টৰ্চাৰ কৰি থাকে মোক, দৰজ মাৰি থাকে মোক। ঘৰত আহিবি নহ'লে মাৰিম। পইচা হাতত দে, যদি ঘৰত নাহা তেনেহ'লে টৰ্চাৰ কৰে, ঘৰত নাহিলে মাৰিম। এই মোটামুটি আপোনাৰ ২-৩বাৰ ডাং দিছিল। অভিযুক্ত আব্দুল নাছিৰ আল ফাৰুকৰ বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ আহত সাংবাদিকৰ। লোকজনৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ ৭ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীয়েও দাখিল কৰিলে এজাহাৰ। ৱাৰ্ড মেম্বাৰগৰাকীৰ অভিযোগ, আনৰ ফটো অকৰ্তৃত্বশীলভাৱে সামাজিক মাধ্যমত আপলোড কৰি ব্লেকমেইল কৰাৰো চেষ্টা কৰে নাছিৰে। নাছিৰৰ অটপালিৰ পৰা হাত সাৰি যোৱা নাই থানাৰ OC, জিলাৰ SP আৰু DCও। চবৰে এগেইনষ্টত লিখিয়ে থাকে, সামাজিক মাধ্যমত লিখি থাকে। আজি এইটো চৰম পৰ্যায়ত আহি গৈছে। আজি আমি ছোৱালী মানুহৰ এগেইনষ্টত লিখি আছোঁ। আমাৰ বস্তিত কোনো মানুহ আমাৰ ৱাৰ্ডত থাকিব নোৱাৰা হৈছে এই মানুহজনৰ উৎপাতত। চবকে গালি খপনি দি থাকে। চবকে ছাৰ ড্ৰাগছ পেডেলাৰ, ড্ৰাগছ এডিক্টেড এইবোৰ কথা কয়। ছোৱালী মানুহক স্লেং লেংগুৱেজ দি গালি পাৰে। সামাজিক মাধ্যমত মোৰ যিবিলাক অশ্লীল কথা দিছে, মই এইবিলাক নিজে কৈ নিজৰ অপপ্ৰচাৰ কৰিব বিচৰা নাই। মই সেইকাৰণে আইনৰ কাষ চাপিছোঁ। সকলোৰে দাবী, আব্দুল নাছিৰ আল ফাৰুকক শীঘ্ৰে গ্ৰেপ্তাৰৰ ব্যৱস্থা কৰক ধুবুৰী আৰক্ষীয়ে। ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মা ৰিপৰ্ট, NKTV+।